হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ এইবাৰ কেট বুলি কওঁতে গৌৰৱ গগৈ কেট বুলি ক'ব গৌৰৱ গগৈ হুঁচিয়াৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ এৰো চাওক আমি ধাৰাবাহিকভাৱে প্ৰতিবাদ আমি সাব্যস্ত কৰি আছোঁ আৰু ধাৰাবাহিকভাৱে আমাৰ প্ৰতিবাদ সাব্যস্ত কৰি থাকিম কিয়নো শিৱসাগৰৰ বানপানীত এদিনো নেদেখা গৌৰৱ গগৈয়ে তেওঁ আহোমৰ প্ৰতিনিধি বুলি কয় সেই আহোমৰ প্ৰতিনিধিজনে গৌৰৱ গগৈয়ে শিৱসাগৰত যেতিয়া হাজাৰ হাজাৰ আহোম জনসাধাৰণ যেতিয়া বানপানীত ডুবি আছিল তেওঁ তেতিয়া ক'ত গৈছিল তেওঁ তেতিয়া তেওঁৰ পত্নীক লৈ পাকিস্তানত আছিল নে লণ্ডনত আছিল নে ক'ত আছিলে গতিকে এতিয়া তেওঁ এই শিৱসাগৰৰ কথাটো লুকুৱাবলৈ গৈ যাতে তেওঁ গাত চেকা নপৰে এটা কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ বিষয়টোক তেওঁ বিতৰ্কলৈ ঠেলি দিছে নাপায় তেনেকুৱা কৰিব আজি ইক' চেঞ্চিটিভ জোন যদি 10 কিলোমিটাৰ যদি হয় কাজিৰঙাৰ সীমাৰ পৰা বিশ্বনাথ ঘাটৰ যি স্থানীয় ৰাইজ আমি কেনেকৈ চলিম আমি কেনেকৈ থাকিম ইক' চেঞ্চিটিভ জোন হোৱাৰ লগে লগে আমাৰ ইয়ালৈ পিকনিক আহিব নোৱাৰিব আমাৰ ইয়ালৈ বলবম আহিব নোৱাৰিব আমাৰ ভাওনা পাতিব নোৱাৰিম আমি ফাংচন পাতিব নোৱাৰিম আমি ৰাস পাতিব নোৱাৰিম আমাৰ ইয়াত পিকনিক আহিব নোৱাৰিব গোসাই বিহু আমি পাতিব নোৱাৰিম এনেকুৱা এটা অন্ধকাৰ ভৱিষ্যতলৈ আমাক ঠেলি দিব নাপায় গৌৰৱ গগৈ সকীয়াই দিছোঁ তেওঁ যদি এই স্থিতি যদি লৈ থাকে আমি তেওঁ ঘৰৰ পদূলিত গৈ প্ৰতিবাদ কৰিম হয়নে নাই ৰাইজ আমাৰ এই বিশ্বনাথ ঘাটৰ পৰা গৌৰৱ গগৈ ডাঙৰীয়াক আমি কৈ দিছোঁ তেওঁক সকীয়াই দিছোঁ যদিও পাকিস্তান গৈ ইক' চেঞ্চিটিভ কৰিলে হ'ল তেওঁ যদি ইক' চেঞ্চিটিভ জোন কৰিবলৈ মন কৰিছে তেওঁ পাকিস্তানত কৰক আমাৰ ইয়াতে এইবিলাক কিয় কৰি আছে আজি তেওঁ শাসনকালত কংগ্ৰেছৰ শাসনকালত কিমান গড় মাৰি শেষ হ'ল কিমান গড় হত্যা হ'ল কিন্তু বিজেপিৰ দিনত আজিলৈকে হৈছে জানো এতিয়া আকৌ সেই বিজেপি চৰকাৰক কি কয় যে কাজিৰঙা ধ্বংস কৰিব আহিছে আচলতে গৌৰৱ গগৈ একো হোৱা নাই গৌৰৱ গগৈ মূৰত পখিলা উৰিছে মাথা গৰম হৈছে তেওঁক আমাৰ তেজপুৰলৈ আনিব লাগে